প্ৰেমেনেটৰ আৰম্ভণিতে এটা বিশেষ বাতৰি হিন্দু সমাজৰ বিবাহ অনুষ্ঠান সাধাৰণ অনুষ্ঠান নহয় হিন্দুৰ বিবাহ আধ্যাত্মিকতাপূৰ্ণ ৰীতি নিয়মৰ বিশেষ সমাহাৰ হিন্দু ধৰ্মত বৈদিক ৰীতি-নীতিৰে এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীৰ মাজৰ বিবাহ সম্পন্ন কৰা হয় কিন্তু সাম্প্ৰতিক সময়ত একাংশ ভোগবাদী লোকে ৰীতি-নীতি অবিহনে হিন্দু বিবাহ সম্পন্ন কৰিবলৈ আৰম্ভ কৰিছে উচ্চতম ন্যায়ালয়ে এতিয়া এটা বিশেষ ৰায়যোগে এনে হিন্দু বিবাহসমূহক অবৈধ ঘোষণা কৰিছে সপ্তবাদী বা অন্য প্ৰয়োজনীয় ৰীতি অবিহনে পতা হিন্দু বিবাহ বৈধ নহয় বুলি সৰ্বোচ্চ ন্যায়ালয়ে আজি ঘোষণা কৰিছে এনে বিবাহক হিন্দু বিবাহ আইনৰ ৭ নম্বৰ ধাৰা অনুযায়ী অবৈধ বুলি সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰিলে সম্প্ৰতি একাংশ লোকে বিবাহ মানে ভোজ-ভাত নাচ-গানৰ আনন্দ উৎসৱ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে এই লোকসকলক এতিয়া উচ্চতম ন্যায়ালয়ে কঠোৰ সঁজুলি প্ৰদান কৰিছে কেৱল আনন্দ উৎসৱৰ পতা বিবাহ হিন্দু বিবাহ আইনৰ অধীনত অস্বীকৃত বুলি স্পষ্টকৈ বক্তব্য আগবঢ়াইছে সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়াধীশ বি.পি. নাগাৰত্ন আৰু আগস্তান জজ মাচিছৰ বিচাৰপীঠে যোৱা 29 এপ্ৰিলত প্ৰদান কৰিলে এই ঐতিহাসিক ৰায়দান বৈধ হিন্দু বিবাহ অবিহনে যুগ্ম জীৱন কটোৱা দুগৰাকী বাণিজ্যিক পাইলটে বিবাহ বিচ্ছেদ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল সেই আবেদনৰ বিচাৰ কৰাৰ সময়তে এই ৰায় প্ৰদান কৰে দুজনীয়া বিচাৰপীঠে ৰায় প্ৰদান কৰাৰ সময়ত সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ যুৱ প্ৰজন্মলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰে দেশৰ যুৱ প্ৰজন্মই হিন্দু বিবাহ অনুষ্ঠানৰ পবিত্ৰতা উপলব্ধি কৰাৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ালে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ে হিন্দু বিবাহ পবিত্ৰ বন্ধন বুলি উল্লেখ কৰে এই বন্ধনৰ পবিত্ৰতা উপলব্ধি কৰাৰ পাছতে বিবাহলৈ আগবঢ়া উচিত বুলিও মন্তব্য আগবঢ়ালে সৰ্বোচ্চ ন্যায়ালয়ে এতিয়া ভোগবাদ আৰু ব্যক্তিবাদৰ পথেৰে আগবঢ়া যুৱক যুৱতীসকলে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানক কেন্দ্ৰৰে গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয় উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতেই বিপদগামী যুৱক যুৱতীসকলে সঠিক পথ গ্ৰহণ কৰিবলৈ নাই সেয়াও আজি তাৰিখত এটা বিশেষ প্ৰশ্ন কিন্তু এই কথা নিশ্চিত যে হিন্দু বিবাহৰ পবিত্ৰতা ভংগ কৰা যুৱক যুৱতীসকলৰ প্ৰতি বৰ্তমান অতিকৈ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয় ৰীতি-নীতি পালন নকৰাকৈ হিন্দু বিবাহ সম্পন্ন হৈ থাকিলে উচ্চতম ন্যায়ালয়ে অধিক কঠোৰ হোৱাৰ সম্ভাৱনা আছে অনাগত সময়ছোৱাত এই ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয় অধিক কঠোৰ হ'লে ৰীতি-নীতি অবিহনে বিবাহ পতা অনুষ্ঠানসমূহ পোনপটীয়াকৈ অবৈধ ঘোষিত হৈ পৰাৰ সম্ভাৱনাও ঘনীভূত হৈছে